মৰমৰ ছাত্ৰ-ছাত্ৰী 6 নম্বৰ অংকটো চোৱা। এটা সংখ্যাৰ 2/3 সংখ্যাটোতকৈ 20 কম সংখ্যাটো উলিওৱা। ইয়াত আমি সংখ্যাটো নাজানো, গতিকে আমি কি কৰিব লাগিব? সংখ্যাটো আমি ধৰা হ'ল বুলি লিখি ল'ব লাগিব। 6 নম্বৰ নম্বৰ 6 সমাধান মই কি লিখিম? ধৰা হ'ল সংখ্যাটো কিমান ধৰি ল'ম আমি? x। কি ধৰিছো? x। তোমালোকে a b c d ক খ যিকোনো ধৰিব পাৰা। মই x ধৰিছো। এতিয়া আকৌ কি কৈছে? সংখ্যাৰ 3/2 অংশ। অৰ্থাৎ সংখ্যাটোৰ কি কৈছে? সংখ্যাটোৰ 3/2 অংশ। তাৰ মানে কিমান হ'ব? 2x/3 হ'ব। তাৰ মানে অংকটো কি হ'ব? 2x/3। কিয় হ'ব চোৱা। 2/3 তাৰ লগত অংশৰ x, সংখ্যাটোৰ অংশ x পূৰণ হৈ যাব, গতিকে এই ওপৰত গুচি যাব 2x/3 হৈ যাব। x দুগুণ 2x/3 হৈ যাব। এইটো পালো। এতিয়া প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে কি বুলি কৈছে? এই অংশটো অৰ্থাৎ 3/2 অংশটো 2x/3 ইকুৱেল কাৰ সমান কৈছে? যে সংখ্যাটোতকৈ 20 কম। সংখ্যাটোতকৈ কিমান কম? 20 কম। সংখ্যাটোতকৈ 20 কম। এইটো বুলি কৈছে। সংখ্যাটো কি ধৰিছিলো আমি? x ধৰিছিলো। আৰু xৰ 3/2 অংশ হ'ব 2x/3। কেনেকৈ পালো মই কৈ দিলো। গতিকে এতিয়া কি কৈছে? এই 2x/3 কিমান? সংখ্যাটোতকৈ 20 কম হ'ল। এতিয়া চাবা x 2x হ'ল। হ'ব। এতিয়া বজ্ৰপূৰণ কৰি দিয়া। এই 3 1 দুটাকে কৰি দিয়া। 3x × x 3 প্লাছে মাইনাছে প্লাছে মাইনাছ 3 20 60। তাৰ মানে এইটো এনেকুৱা হ'ব 2x হ'ল। এই 3টোৱে 1 পূৰণ হৈ যাব। x 20 এনেকুৱা হৈ যাব। হ'ল। এতিয়া কি হ'ব? 2x 3x গুণ এই 3 প্ৰথম কৰিব লাগিব 3x হৈ যাব। প্লাছে মাইনাছে মাইনাছ 3 20 60 হ'ব 60। এতিয়া চাবা ইয়াত। এতিয়া কি কৰা? x মিলি আছে, প্ৰশান্ত কৰা। অৰ্থাৎ এইফালে লৈ আনে 2x 3xটো এইফালে লৈ আনে সমান চিনৰ বাওঁফাললৈ। ইয়াত কি আছে? সমান চিনৰ বাওঁফালে। ইয়াত কি আছিল? প্লাছ আছিলে। সমান চিনৰ বাওঁফালে আহিলে কি হ'ব? মাইনাছ হৈ যাব। ইকুৱেল 60 হ'ব। এতিয়া কি হ'ব? চোৱা। প্লাছে মাইনাছে মাইনাছ। এটা প্লাছ থাকিলে এটা মাইনাছ থাকিলে সংখ্যাটো কি হ'ব? বিয়োগ হ'ব। গতিকে 3টা xৰ পৰা 2টা x গ'লে কি থাকিব? এটা x। এটা x আমি 1x বুলি নিলিখিম, x বুলি লিখিম। এতিয়া ডাঙৰটোৰ 3, তাৰ আগত মাইনাছ আছে 3 হয় নহয়? মাইনাছ, গতিকে মাইনাছ হ'ব। ইকুৱেল -60 হ'ব। এতিয়া দুইফালে মাইনাছ আছে, কাটি দিয়া। দুইফালে বেলেঞ্চ কৰি দিয়া। গতিকে কি হ'ব? x ইকুৱেল কিমান পালো? 60 পালো। হ'ল। এতেকে নিৰ্ণয় সংখ্যাটো কি হ'ব? x ৰ মান পালো আমি। এতেকে নিৰ্ণয় সংখ্যাটো সংখ্যাটো কি ধৰিছিলো আমি? সংখ্যাটো কি ধৰিছিলো আমি? x ধৰিছিলো। এইটো x।
হল তেতিয়া x xৰ ভ্যালুটো কিমান পাইছো x = 60 এতিয়া xৰ ঠাইত আমি কি পাতিব পাৰো 60 x মানে 60 গতিকে সংখ্যাটো এতিয়া নিৰ্ণয় সংখ্যাটো হ'ব 60 ইয়াত কিবা যদি কনফিউজ থাকে তোমালোকৰ বুজাত অসুবিধা থাকে তেতিয়াহ'লে কমেন্টত জনাবা আৰু যদি অংকসমূহ ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু এই চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আগলৈ এই ধৰণৰ ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত মই উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ আহোঁ বাই